নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা বিশেষ খবৰ দিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত তেওঁলোকে চাকৰি লাভ কৰিছে লগতে হেলথ ডিপাৰ্টমেণ্টৰো পাইছে লগতে সাব ইন্সপেক্টৰো যদি কোনোবাই পাইছে তেতিয়াহ'লে তেওঁলোকে এলপিইউপি পদত যদি তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে তেওঁলোকে উইথড্ৰ কৰিব লাগিব ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত যদি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে উইথড্ৰ কৰিব লাগিব এই যিখন নটিচ ইতিমধ্যে আহিছে 19 ছেপ্টেম্বৰ তাৰিখে পাব্লিছ কৰা কিন্তু নটিচখন পুনৰ আপোনালোকৰ আগত মানে প্ৰকাশ কৰিব বিচাৰিছো মানে কথাখিনি জনাই দিব বিচাৰিছো কাৰণ বহুতে পাহৰি গৈছে যে সেইসকল প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব লাগিব না নাই তেওঁলোকে বহুতে জনাই নাই যিসকলে নেকি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পাইছে তেওঁলোকে ভাবিছে যে আমি উইথড্ৰ কৰিব নালাগে এনেকৈ হয়তো ভাবিব পাৰে মানে যিসকলে জিটি পিজি পাইছে তেওঁলোকে উইথড্ৰ কৰিব লাগিব নে এনেকুৱা নহয় সেইসকলটো উইথড্ৰ কৰিব লাগিব লগতে যিসকলে গ্ৰেড 3 গ্ৰেড 4 পাইছে লগতে সাব ইন্সপেক্টৰ হেলথ ডিপাৰ্টমেণ্টত পাইছে তেওঁলোকে উইথড্ৰ কৰিব লাগিব ইয়াত সম্পূৰ্ণকে গোটেই কথাখিনি উল্লেখ আছে কৈছে যে whereas several recruitment processes are being conducted by different departments under the government of Assam, whereas it has been observed as that some candidates are selected for multiple posts at the same time in different posts under different departments. আপোনালোকে নিশ্চয় জানে যে বিভিন্ন ডিপাৰ্টমেণ্টৰ যে প্ৰাৰ্থীসকল সিলেক্ট হৈছে কোনোবাই মানে গ্ৰেড 3 গ্ৰেড 4 সিলেক্ট হৈছে কোনোবাই আকৌ হেলথত সিলেক্ট হৈছে কোনোবাই আকৌ সাব ইন্সপেক্টৰত সিলেক্ট হৈছে এনেকৈ বিভিন্ন ডিপাৰ্টমেণ্টত সব সিলেক্ট হৈছে প্ৰাৰ্থীসকল সেইসকল প্ৰাৰ্থীৰ কাৰণে নটিচখন ইতিমধ্যে জাৰি কৰিছে ইয়াত কৈছে ইন ভিউ অফ দ্য এবভ দ্য কেণ্ডিডেটছ লিষ্টেড ইন দ্য ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰ হিয়াৰবাই introduced to voluntarily withdraw their name from the post of teachers of LP and UP school under DW Assam against advertisement A or advertisement B আপোনালোকে নিশ্চয় বুজি পাইছে যে এডভাৰটাইজমেন্ট এ আৰু এডভাৰটাইজমেন্ট বি যিসকলে নেকি সিলেক্ট হৈছে সেইসকল প্ৰাৰ্থীয়ে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত যে তেওঁলোক সিলেক্ট হৈছিলে তেওঁলোকে উইথড্ৰ কৰিব লাগিব সেই উইথড্ৰ কৰা কথাটো ইয়াত পিছতে উল্লেখ কৰিছে in this regard the candidates are requested to visit the official website dw.assam.gov.in এই ওয়েবসাইট যেটো তেওঁলোকে যাব লাগিব and thereby submit their withdrawal of candidates from the post starting from 19 September onwards till publication of final select list মানে final select list publish কৰালৈকে যেতিয়া পাবলিশ কৰিব তেওঁলোকে সেই পৰ্যন্ত তেওঁলোকে উইথড্ৰ কৰিব লাগিব মানে এটা সময়সীমা দিছে যে ফাইনেল লিষ্ট পাবলিশ কৰালৈকে তেওঁলোকে মানে উইথড্ৰ কৰিব লাগিব মানে কৰাৰ পিছত মানে ফাইনেল লিষ্ট পাবলিশ কৰাৰ পিছতে সকলোৱে উইথড্ৰ কৰিব লাগিব গতিকে যেটো ফাইনেল লিষ্ট পাবলিশ কৰিলে অলৰেডি গতিকে আপোনালোকে মানে উইথড্ৰ কৰিব পাৰিব যেটো 19 ছেপ্টেম্বৰ তাৰিখলৈকে যদি আপোনালোকে উইথড্ৰ কৰিবলৈ এটা সময়সীমা দিছে ডিডব্লিউ ফালৰ পৰা গতিকে সেই সময়সীমাৰ ভিতৰত যিসকল প্ৰাৰ্থীয়ে গ্ৰেড 3 গ্ৰেড 4 হেলথ ডিপাৰ্টমেণ্ট বা সাব ইন্সপেক্টৰত তেওঁলোকে যে পাইছে তেওঁলোকৰ মেৰিট লিষ্ট যদি সিলেক্ট হৈছে তেতিয়াহ'লে তেওঁলোকে উইথড্ৰ কৰিব লাগিব এলপিইউপি পোষ্টৰ পৰা ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ পৰা গতিকে প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ যিসকলে নেকি এলপিইউপি পদৰ কাৰণে এপ্লাই কৰিছিলে যিসকল সিলেক্ট হোৱা নাই তেওঁলোকে অলপ নম্বৰ কাৰণে তেওঁলোক সিলেক্ট হোৱা নাছিলে সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা ভাল খবৰ আহিল গতিকে এই খবৰটো আগতেই প্ৰকাশ কৰিছিলে কিন্তু মই এতিয়া আকৌ এবাৰ জনাই দিছোঁ বহুতে এই ক্ষেত্ৰত জনোৱা নাছিলে হয়তো জনাইছিলে যে নাজানো কিন্তু আকৌ এবাৰ মনত পেলাই দিছোঁ কাৰণ সেই সময়ছোৱাত সেইসকল প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব পৰা নাছিলে কাৰণ এতিয়াহে পাৰিব কাৰণ তেওঁলোক এতিয়া সিলেক্ট হৈছে সেই সময়ছোৱাত তেওঁলোকে সিলেক্ট কেনেকৈ উইথড্ৰ কৰিব কাৰণ তেওঁলোকে জানে নেকি যে তেওঁলোকে এলপিইউপিত সিলেক্ট হ'ব লগতে মানে গ্ৰেড 3 গ্ৰেড 4 সিলেক্ট হ'ব বা আসাম পুলিচত সিলেক্ট হ'ব এনেকুৱা ধৰণৰ তেওঁলোকেতো নাজানে গতিকে এই কথাবিলাক তেওঁলোকেতো এতিয়া জানিছে যে মই সিলেক্ট হৈছোঁ আসাম পুলিচত গতিকে মই ইয়াৰ উইথড্ৰ কৰি দিম গতিকে তেওঁলোকে উইথড্ৰ কৰিব লাগিব গতিকে এইখিনিয়ে জনাবলগীয়া আছিলে গতিকে যিসকল প্ৰাৰ্থী এতিয়া উইথড্ৰ কাৰণে তেওঁলোকে উইথড্ৰ কৰি দিয়ক মোৰ হ'লে মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক কাৰণ বহু প্ৰাৰ্থী এতিয়াও মোক সুধি আছে যে কাট অফ কিমান কমিব কি কথা কাৰণ তেওঁলোকে প্ৰত্যেকে কাট অফ কমাটো বিচাৰিছে গতিকে আপোনালোকে নিজৰ কথাও চিন্তা কৰক লগতে আনৰ ক্ষেত্ৰতো আপোনালোকে অলপ সহায় জনাওক কাৰণ বহুতে এই ক্ষেত্ৰত সহায় নজনায় মানে ভাবি লয় যে মানে কোনোবাই জব পালোঁ পাব নেপালোঁ নাই এনেকৈ ভাবি লয় মই মোৰ কামটো মই কৰি যাম মানে মই যিহেতু কেইবাৰটো সিলেক্ট হৈছোঁ গতিকে মই কেতিয়াও আনক চাকৰিটো কৰিব নিদিওঁ এনেকৈ যদি ভাবিছে এইটো বেয়া কথা কাৰণ আপুনি সিলেক্ট হ'ল ঠিকই আছে সকলোৱে সিলেক্ট হ'ল কিন্তু আপুনি যে কেইবাজনো প্ৰাৰ্থীক যে বঞ্চিত কৰিছে এই ক্ষেত্ৰতহে আমি আমাৰ ক'বলগীয়া থাকে মানে কাৰণ তেওঁলোকেওতো কষ্ট কৰি পাছ কৰিছে অলপ নম্বৰ কাৰণে বঞ্চিত হৈছে গতিকে সেইসকল প্ৰাৰ্থীও বৰ্তমান আমি বিচাৰোঁ প্ৰত্যেকজন অসমীয়াই যদি বিচাৰিব লাগে কাৰণ এনেকৈ হ'লেতো অসমখন পিছুৱাই যাব কাৰণ অসমখন আগুৱাই নিবলৈ প্ৰত্যেকে এই ক্ষেত্ৰত সহায় জনাব লাগিব যিমানবিলাক প্ৰাৰ্থীয়ে তেনেকৈ ডাবল ট্ৰিপল পোষ্টত সিলেক্ট হৈছে তেওঁলোকে উইথড্ৰ কৰি দিয়ক এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম।